পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাথনিত বনদস্যুৰ বন ধ্বংসযোগ্য ৫৫০ হেক্টৰ ভূমিত বনদস্যুৰ অবাধ বিচৰণ বনাঞ্চলখনৰ ১৪ জোপাকৈ শিমলু গছ কাটি নিলে বনদস্যুৱে বনদস্যুৰ কাৰ্যত ভাগি পৰিছে যাদৱ পায়েং চৰকাৰ তথা প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অৰণ্য মানৱ যাদৱ পায়েঙে গছ কাটিলে ১৪ জোপা সেই গছটো ৰাতি কাটিছে আৰু দিনত বহুত দূৰ আঁতৰৰ পৰা নি পেলাই মেচিনত লৈ গৈছে বুলি কৈছে আৰু য'ত দেখাই দেখিছে হয়তো আপোনালোকক সেই ভিডিঅ'টো দেখিব তেতিয়া অনুমান কৰিব সেইকাৰণে এই গোটেই বিষয়বস্তুবিলাক হ'ল এইটো কমিউনিটি ফৰেষ্ট যদি কৰিব পৰা যায় তেতিয়া সুৰক্ষিত হ'ব সেইকাৰণে এতিয়া প্ৰশাসনে ডিপাৰ্টমেণ্টে গোটকাই সকলোখিনিয়ে ইয়াত তদন্ত কৰিব লাগে উচিত ব্যৱস্থা কৰিব লাগে যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু যি দুখন নাৱে গোটেই নিছে সিহঁতে চিজ কৰি দিলে সকলোখিনি মানুহ তাত ধৰা পৰিব আজিৰ দিনত তেনেকৈ গছ গছনি কটা তেনেকুৱাটো ৰুল নাই কিন্তু আনৰ হাবিৰ পৰা আনি তেনেকুৱা ব্যৱসায় কৰাটো কঠোৰতম শাস্তি দিব লাগে।